Ahead of the Pran Pratishtha ceremony in Ayodhya tomorrow, Assam Chief Minister Himanta Biswa Sharma addressed the media today. Addressing the media, Chief Minister Himanta Biswa Sharma informed that educational institutions across the state will remain closed tomorrow. He further urged the shopkeepers and business establishments to keep their shutters down tomorrow until the completion of the Pran Pratishtha. He further urged the restaurants to not serve non-veg food till completion of the Pran Pratishtha ceremony tomorrow. আহ্বান দিছিলো যে ধার্মিক অনুষ্ঠান উপাসনা স্থলত স্বচ্ছতাৰ অভিযান আদি পালন কৰিব লাগে। মই দেখা পাই অত্যন্ত সন্তুষ্ট যে অসমত এই স্বচ্ছতাৰ অভিযান খালি মন্দিৰ বা নামঘৰতে আবদ্ধ নাথাকি বহুতো মছজিদ আৰু বহুতো গীৰ্জাঘৰতো এই স্বচ্ছতাৰ অভিযান পালন কৰা হৈছে। আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছো। এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো। সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয়, শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব। মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময়, সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব। ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। স্বাভাৱিকভাৱে কালি দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আবেগ থাকিব। মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, কৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছো যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে।